বিদ্যুৎ বিল বছৰৰ নতুন ফৰ্মুলা চৰকাৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে সন্ধিয়া 6 বজাত এৰিব লাগিব কাৰ্যালয় 232টা কাৰ্যালয় নিশা 7 বজাত স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব বিদ্যুৎ 24 ঘণ্টাই বিজুলী যোগান ধৰিম বুলি শাসনলৈ অহা চৰকাৰে দিনটোত কিমান সময় বিজুলী যোগান ধৰি আহিছে হেয়া হয়তো সকলোৰে জ্ঞাত নিশা চিপাজাৰৰ দেওমৰ্ণৈত খুদ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মমৰ পোহৰত ভাষণ দিবলগাৰ এই দৃশ্যলৈ মন কৰে দৃশ্যটো ভালদৰে চাওক কিদৰে মন্ত্ৰীগৰাকীয়ে মমৰ পোহৰত দিছে ভাষণ তাৰ মাজতে শনিবাৰে গণেশগুৰিত কৰ ভৱন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে চৰকাৰী বিষয়া কৰ্মচাৰীক সন্ধিয়া 6 বজাত কাৰ্যালয় এৰাৰ নিৰ্দেশ দিছে কোনক এই সন্দৰ্ভত কি কৈছে মুখ্যমন্ত্ৰীয়ে বাজেটৰ সময় নহলে 6 বজাৰ পিছত কাৰ্যালয় থকাৰ কোনো মিনিং যদি বাজেট আছে থাকিব লাগে 6টা বজাৰ পিছত কাৰ্যালয়ত কৰ্মচাৰীসকল থকাতকৈ ঘৰত গৈ পৰিয়ালটোৰ লগত থাকিলে মন আৰু স্বাস্থ্য ভালে থাকে মই আনলাইক মই বেলেগ মুখ্যমন্ত্ৰীৰ ৰাতি 9টা লৈকে কাম কৰ 10টা লৈকে কাম কৰ কামটো নহয় আড্ডাহে হয় গতিকে আমাৰ ইলেক্ট্ৰনিক ফাইল সবৰে আছে যোনে কাম কৰিব লাগে ঘৰত গৈ কৰিব লাগে ৰাতি বেছিকৈ থকাৰ পৰিৱৰ্তে লাগিলে 1 ঘণ্টা আগত লাঞ্চৰ সময়টো কাম কৰক ইলেক্ট্ৰিচিটি বোৰ্ডক মই কৈছো যে আমাৰ অফিস বিলাকত আমি 7:30 বজাত আমি ইলেক্ট্ৰিচিটি অটো ডিসকানেকশন আমি তো কৈ নোৱাৰো যে আপোনালোকে লাইট বন্ধ কৰক নকৰি যোনে কাম কৰিব ইনভাৰ্টাৰত কৰিব কিন্তু যোনে নকৰে আমি এটা পলিসি ডিসিশন লৈছো যে এক্সেপ্ট মেডিকেল কলেজ আৰু যিকেটা ক্ৰিটিক্যাল অফিসত বাতি এতিয়া মুখ্যমন্ত্ৰী কাৰ্যালয়টো কাম কৰিবই লাগিব সেক্ৰেটাৰিয়েট কাম কৰিবই লাগিব কিন্তু ট্যাক্স ডিপাৰ্টমেন্টত ৰাতি 7টাৰ পিছত কাম কৰা কোনো ইয়াত কোনো ভ্যালু এডিশন নহয় স্বাস্থ্য বেয়া হয় মানুহৰ কাম বেয়া হয় তাতকৈ ঘৰত গৈ ফ্যামিলিৰ লগত টাইম খৰচ কৰিলে বেছি ভাল গতিকে আমি প্ৰত্যেকটো কাৰ্যালয়তে কামৰ স্পীড অনুসৰি অটো ডিসকানেকশনৰ এটা টাইম আমি ঠিক কৰি ল'ব লাগে আৰু বোৰ্ডে নিজে অটো ডিসকানেক্ট কৰি দিব আমি কোনেও লাইট বন্ধ কৰিব নালাগে আজি দিনটোত অসমত মই 232 কাৰ্যালয় অটো ডিসকানেকশনলৈকে লৈ আহিছো আজি দিনটো 232 কাৰ্যালয় অটো ডিসকানেকশনত গৈছে আৰু কোনো আপত্তিও কৰা নাই আৰু কেতিয়াবা কোৱাৰ্টাৰ বিলাকত আমি যদি ইলিগেল কাৰেন্ট ৰাখি থৈছিলো এটো ডিসকানেক্ট হৈছে নিজে বিল দিব এটো এটা ভ্যালু এডিশন চৰকাৰৰ লাভ হৈছে এটা বেলেগ ব্যুৰ ৰিপৰ্ট অসম লাইভ 24